নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো তা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও সিংগাপুৰলৈ জুবিন গাৰ্গক যাবলৈ কোনে বাধ্য কৰাইছিল চাৰ্জশিটত ভয়ংকৰ তথ্য আহি পৰিছে জুবিন গাৰ্গৰ ইচ্ছা নাছিল সিংগাপুৰলৈ যোৱাৰ কিয়নো অসুস্থ দেহাৰে সিংগাপুৰত অনুষ্ঠান কৰাৰ মন নাছিল জুবিন গাৰ্গৰ কিন্তু সিংগাপুৰলৈ যোৱাৰ আগনিশা কোনে জুবিন গাৰ্গৰ হেঁচা প্ৰয়োগ কৰিছিল বাৰে বাৰে সিংগাপুৰলৈ যাবলৈ জুবিন গাৰ্গক কোনে বাধ্য কৰাইছিল বা কোনে হেঁচা প্ৰয়োগ কৰাইছিল এই সকলোবোৰ তথ্য আহি পৰিছে চাৰ্জশিটত ভয়ংকৰ তথ্য চাঞ্চল্যকৰ তথ্য আহিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং 12000 পৃষ্ঠাৰ চাৰ্জশিটত ভয়ংকৰ তথ্য চাঞ্চল্যকৰ তথ্য আহি পৰিছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশিটত ভয়ংকৰ তথ্য আহি পৰিছে সিংগাপুৰলৈ জুবিন গাৰ্গ যাবলৈ মান্তি হোৱা নাছিল জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও সিংগাপুৰলৈ যাবলৈ কোনে বাধ্য কৰাইছিল জুবিন গাৰ্গক সিংগাপুৰত অনুষ্ঠান কৰাৰ একেবাৰে ইচ্ছা নাছিল জুবিন গাৰ্গৰ জুবিন গাৰ্গ অসুস্থ আছিল জুবিন গাৰ্গৰ মন নাছিল সিংগাপুৰলৈ যোৱাৰ কিন্তু কিয় কোনে বাধ্য কৰাইছিল জুবিন গাৰ্গক অসুস্থ দেহাৰে সিংগাপুৰত অনুষ্ঠান কৰাত অমান্তি হৈছিল জুবিন গাৰ্গ সিংগাপুৰলৈ যাবলৈ সকলোকে কৈছিল যে সিংগাপুৰলৈ নাযাওঁ কিন্তু কাৰ হেঁচাত পৰি জুবিন গাৰ্গ সিংগাপুৰলৈ যাবলৈ লৈছিল যাবলগীয়া হৈছিল সিংগাপুৰলৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে সিংগাপুৰ যাবলৈ সিদ্ধাৰ্থ শেখৰে বাৰে বাৰে জুবিন গাৰ্গক কৈ আছিল নেকি আৰু আটাইতকৈ সিংগাপুৰলৈ যোৱাৰ আগত তেওঁলোকে জুবিন গাৰ্গৰ কাষত আছিল আৰু সিদ্ধাৰ্থৰ সৈতে সেই বিষয়ত মতানৈক্যও হৈছিল নেকি বা মনোমালিন্য হৈছিল নেকি সেই বিষয়টো প্ৰশ্ন উত্থাপন হৈছে সিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱাৰ বাবে কিয় ইমান উঠি পৰি লাগিছিল সিদ্ধাৰ্থই বাৰে বাৰে জুবিন গাৰ্গক কৈ আছিল জুবিন গাৰ্গে ইচ্ছা প্ৰকাশ কৰা নাছিল কিন্তু জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও সিংগাপুৰলৈ জুবিন গাৰ্গক লৈ যোৱাৰ চেষ্টা চলাই আছিল সিদ্ধাৰ্থই কিয় চাৰ্জশিটত এই সকলোবোৰ তথ্য আছে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ অমিত প্ৰভাৰ বিৰুদ্ধে চাৰ্জশিটত ভয়ংকৰ তথ্য আহি পৰিছে আটাইকেইগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য আহি পৰিছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে যে সিংগাপুৰলৈ যাবলৈ জুবিন গাৰ্গক কোনে বাধ্য কৰাইছিল জুবিন গাৰ্গৰ ইচ্ছা নাছিল জুবিন গাৰ্গ অসুস্থ আছিল 19 তাৰিখৰ আগনিশা বা সিংগাপুৰলৈ যোৱাৰ আগনিশা জুবিন গাৰ্গক কোনে বাধ্য কৰাইছিল সিংগাপুৰ যাবলৈ জুবিন গাৰ্গে বাৰে বাৰে মানা কৰি আছিল যে মই সিংগাপুৰ নাযাওঁ জুবিন গাৰ্গৰ বৰ্তমান শৰীৰ অসুস্থ তেওঁৰ অসুস্থ আছিল কিন্তু তাৰ পিছতো জুবিন গাৰ্গক বাৰে বাৰে সিংগাপুৰলৈ যাবলৈ কোনে বাধ্য কৰাই আছিল কাৰ হেঁচাত পৰি জুবিন গাৰ্গ সিংগাপুৰলৈ যাবলগীয়া হৈছিল এই সকলোবোৰ প্ৰশ্ন আহিছে আৰু সিদ্ধাৰ্থৰ লগত মনোমালিন্যও হৈছিল হিচাপ নিকাচ বিচৰাৰ উপৰিও জুবিন গাৰ্গে সিংগাপুৰলৈ যাবলৈ বিচৰা নাছিল সেই সন্দৰ্ভত সিদ্ধাৰ্থৰ লগত মনোমালিন্যও হৈছিল সিদ্ধাৰ্থই কিয় বাৰে বাৰে জুবিন গাৰ্গক ইমান হেঁচা প্ৰয়োগ কৰি আছিল শেখৰো আছিল নেকি জড়িত হৈ কিয়নো জুবিন গাৰ্গ সিংগাপুৰলৈ যোৱাৰ আগত এই দুগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ লগত আটাইতকৈ ঘনিষ্ঠ হিচাপে আছিল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান সকলো বাদ্যযন্ত্ৰৰ সকলো কাম কাজ সিদ্ধাৰ্থ আৰু শেখৰে চাইছিল আৰু হয়তো এই দুগৰাকী ব্যক্তিয়ে সিংগাপুৰলৈ যাবলৈ বাৰে বাৰে জুবিন গাৰ্গক বাধ্য কৰাই আছিল বা হেঁচা প্ৰয়োগ কৰাই আছিল জুবিন গাৰ্গে স্পষ্টকৈ কৈছিল যে মই বৰ্তমান অসুস্থ হৈ আছোঁ মোৰ মন নাই জুবিন গাৰ্গে পোনপটীয়াকৈ কৈছিল সিদ্ধাৰ্থ শেখৰক যে মই সিংগাপুৰলৈ নাযাওঁ কিন্তু তাৰ পিছতো কিয় সিংগাপুৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক কোনে বাধ্য কৰাইছিল ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কোনে জুবিন গাৰ্গক সিংগাপুৰলৈ লৈ যাবলৈ বাধ্য কৰাইছিল আৰু বৰ্তমান সময়ত সকলোবোৰ কথা আহি পৰিছে 12000 পৃষ্ঠাত ভয়ংকৰ তথ্য আহি পৰিছে এই সকলোবোৰ কথা আহি পৰিছে এওঁলোকে পৰিকল্পনা কৰিছিল যে সিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক হত্যা কৰা হ'ব আৰু জুবিন গাৰ্গে নাযাওঁ বুলি কোৱাৰ পিছতেই চিন্তাত পৰিছিল নেকি সিদ্ধাৰ্থ আৰু শেখৰ কিয়নো পূৰ্ব পৰিকল্পিত আছিল সকলোবোৰ কথা উৰে নিশা জুবিন গাৰ্গক সুৰা সেৱন কৰাবলৈ অমিত প্ৰভাক কোনে দায়িত্ব দিছিল সেইকেইটাও চব সকলো কথা আহি পৰিছে চাৰ্জশিটৰ সকলো কথা আহি পৰিছে শ্যাম কানু মহন্তই 75 মিনিটৰ পিছতো কিয় জুবিন গাৰ্গক চিকিৎসা দিয়া নাছিল সেইবিলাক কথাও চাৰ্জশিটত আহি পৰিছে সকলো ৰহস্যৰ আৱৰ্তত বৰ্তমান চাৰ্জশিটৰ সকলো কথা আছে বিস্ফোৰক কথা আছে চাৰ্জশিটত আৰু চাৰ্জশিট দাখিল কৰাৰ পিছতেই ন কথা আহি পৰিছে জুবিন গাৰ্গ সিংগাপুৰলৈ যোৱাৰ বাবে অমান্তি হৈছিল জুবিন গাৰ্গ যদি সিংগাপুৰলৈ নাযায় তেন্তে এইসমূহ পৰিকল্পনা সিংগাপুৰলৈ নি জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা অথলে যোৱাৰ কথা আছিল অথলে গ'ল হয় শ্যাম কানু সিদ্ধাৰ্থ
শেখৰ অমিত প্ৰভাৰ পৰিকল্পনা অথলে গ'লহেঁতেন জুবিন গাৰ্গ ছিংগাপুৰলৈ নাযাওঁ বুলি কোৱাৰ পিছতেই এই দুগৰাকী ব্যক্তি সিদ্ধাৰ্থ আৰু শেখৰ চিন্তাত পৰিছিল ৰাতি তেওঁলোকে আলোচনা কৰিছিল জুবিন গাৰ্গক কিবা নহয় কিবাকে হ'লেও ছিংগাপুৰলৈ নিব লাগিব ছিংগাপুৰলৈ যদি জুবিন গাৰ্গ নাযায় তেন্তে তেওঁলোকৰ পৰিকল্পনা বা তেওঁলোকৰ টকাৰ ক্ষেত্ৰতে হওক বা অন্য কোনো ক্ষেত্ৰতে হওক যি ক্ষেত্ৰত জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল সেই সকলো পৰিকল্পনা অথলে যাব যাৰ কাৰণে জুবিন গাৰ্গক উৰে নিশা তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছিল বাধ্য কৰাইছিল জুবিন গাৰ্গ ছিংগাপুৰলৈ যাবলৈ কিন্তু জুবিন গাৰ্গে বাৰে বাৰে কৈ আছিল যে মই ছিংগাপুৰ নাযাওঁ জুবিন গাৰ্গৰ অন্য কোনো ঘনিষ্ঠয়ো সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল যে জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যোৱাৰ ইচ্ছা নাছিল তেওঁলোকে বলপূৰ্বকভাৱে ছিংগাপুৰলৈ গৈছে জুবিন গাৰ্গক কিন্তু কিয় এতিয়া সকলোবোৰ কথা আহি পৰিছে কোন আছে ইয়াৰ অন্তৰালত এই কেইগৰাকীৰ উপৰিও শ্যাম কানু সিদ্ধাৰ্থ শেখৰ অমিত প্ৰভা সন্দীপন গাৰ্গ এই কেইগৰাকীৰ উপৰিও আৰু কোনোবা ব্যক্তিয়ে জড়িত হৈ আছে নেকি সেয়াও প্ৰশ্ন উত্থাপন হৈছে আৰু মূল প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ অনিচ্ছা সত্ত্বেও ছিংগাপুৰলৈ যাবলৈ কোনে বাধ্য কৰাইছিল সিদ্ধাৰ্থ আৰু শেখৰে জুবিন গাৰ্গৰ আটাইতকৈ ঘনিষ্ঠ গতিকে এই দুগৰাকী ব্যক্তিয়েই জুবিন গাৰ্গক হেঁচা প্ৰয়োগ কৰিব লাগিব যিগৰাকী জুবিন গাৰ্গে অসুস্থ দেহাৰে ছিংগাপুৰত অনুষ্ঠান নকৰোঁ বুলি কৈছিল ছিংগাপুৰলৈ নাযাওঁ বুলি কৈছিল তাৰ পিছতো জুবিন গাৰ্গক বাধ্য কৰোৱা হৈছিল ছিংগাপুৰ যাবলৈ আৰু এওঁলোকে নিশা পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে ছিংগাপুৰলৈ যাবলৈ অমান্তি হোৱাৰ পিছতেই এই গোটেইকেইগৰাকী ব্যক্তি চিন্তাত পৰিছিল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা এইকেইগৰাকী ব্যক্তি চিন্তাত পৰিছিল কিয়নো জুবিন গাৰ্গ যদি ছিংগাপুৰলৈ নাযায় তেওঁলোকৰ সকলো পৰিকল্পনা অথলে যাব জুবিন গাৰ্গক ইয়াৰ পৰাই অসমৰ পৰাই পৰিকল্পনা কৰি লৈ যোৱা হৈছিল ছিংগাপুৰলৈ সেয়া সকলোৱে জানে আৰু বৰ্তমান সময়ত যদি জুবিন গাৰ্গ নাযায় ছিংগাপুৰলৈ তেন্তে তেওঁলোকৰ পৰিকল্পনা অথলে যাব তাৰ কাৰণে দায়িত্ব লৈছিল নেকি সিদ্ধাৰ্থ আৰু শেখৰে কিয়নো সিদ্ধাৰ্থ আৰু শেখৰে জুবিন গাৰ্গৰ লগত বৰ্তমান সময় বা সেই সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ কেইদিনমানৰ আগৰ সময়খনত তেওঁলোক আটাইতকৈ ঘনিষ্ঠ আছিল জুবিন গাৰ্গৰ ওচৰৰ পৰা সকলো ঘনিষ্ঠ ব্যক্তিক আঁতৰাই তেওঁলোক ওচৰত আছিল গতিকে জুবিন গাৰ্গ ছিংগাপুৰলৈ নাযাওঁ বুলি কোৱাৰ পিছতো জুবিন গাৰ্গক তেওঁলোকেই মান্তি কৰোৱাব লাগিব বাধ্য কৰোৱাব লাগিব হেঁচা প্ৰয়োগ কৰিছিল জুবিন গাৰ্গক যে তালৈ নগ'লে তেওঁলোকৰ বহুত লোকচান হ'ব আৰু জুবিন গাৰ্গে যাম বুলি কোৱাৰ পিছতেই তেওঁলোকৰ প্লেনিং বা তেওঁলোকৰ পৰিকল্পনা এক নতুন মূৰ লাভ কৰিছিল এক নতুন গতি লাভ কৰিছিল আৰু শ্যাম কানু মহন্তই ছিংগাপুৰৰ পৰাই ডাইৰেকশ্যন দি আছিল নেকি সেয়াও প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান সময়ত আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো চাৰ্টশ্বিটৰ সেই সকলো তথ্য আছে 12,000 পৃষ্ঠাৰ চাৰ্টশ্বিটৰ সেই সকলোবোৰ তথ্য আছে 12,000 পৃষ্ঠাৰ চাৰ্টশ্বিটত জুবিন গাৰ্গক কেনেকৈ ছিংগাপুৰলৈ লৈ যোৱা হ'ল ছিংগাপুৰত নি কেনেকৈ হত্যা কৰা হ'ল কেনেকৈ পৰিকল্পনা কৰিছিল কিমান দিনৰ পৰিকল্পনা কৰিছিল সেই সকলোবোৰ তথ্য চাৰ্টশ্বিটত আছে আৰু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন এটা উত্থাপন হৈ আহিছে জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যোৱাৰ অনিচ্ছা আছিল ছিংগাপুৰ যাবলৈ জুবিন গাৰ্গে ইচ্ছা প্ৰকাশ কৰা নাছিল কোনোপধ্যেই জুবিন গাৰ্গ নাযাওঁ বুলি কৈছিল জুবিন গাৰ্গে কৈছিল স্পষ্টকৈ যে মই অসমত থাকিম বৰ্তমান মোৰ অসুস্থ দেহা বৰ্তমান মোৰ অনুষ্ঠান কৰাৰ মন নাই বাহিৰত গৈ অনুষ্ঠান কৰাৰ মন নাই তাৰ পিছতো বা তৎসত্ত্বেও জুবিন গাৰ্গক লৈ যোৱা হৈছিল ছিংগাপুৰলৈ কিয় কোনে কৰাইছিল বাধ্য প্ৰথম কথা তেওঁলোকৰ ওচৰত জুবিন গাৰ্গৰ সকলো কথা আছে জুবিন গাৰ্গে কেনেকৈ থাকে কি কৰে কি খায় সকলো জানে তেওঁলোকে আৰু ছিংগাপুৰলৈ যোৱাৰ আগনিশা হয়তো শেখৰ আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গৰ ওচৰলৈ গৈছিল জুবিন গাৰ্গক সুৰা সেৱন কৰাইছিল আৰু জুবিন গাৰ্গক হেঁচা প্ৰয়োগ কৰিছিল যে ছিংগাপুৰলৈ যাব লাগিব আপুনি ছিংগাপুৰলৈ নগ'লে লোকচান হ'ব বা অন্য কিবা হ'ব এই সকলো কথা কৈ জোৰ জবৰদস্তি ছিংগাপুৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক আৰু ছিংগাপুৰলৈ জুবিন গাৰ্গক লৈ গৈ কি কৰিলে সেই সকলোৱে জানে আৰু ৭৫ মিনিটতকৈও অধিক সময় জুবিন গাৰ্গ সাগৰৰ পাৰত পৰি আছিল সেয়াও স্পষ্ট হৈ পৰিছে বৰ্তমান সময়ত সকলো পৰিকল্পনা স্পষ্ট হৈ পৰিছে ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক কেনেকৈ কি কৰিলে সকলো কথা আহি পৰিছে বৰ্তমান সময়ত আটাইতকৈ দুখৰ খবৰটো জুবিন গাৰ্গক এওঁলোকে পৰিকল্পনা কৰি লৈ গৈছিল ৭৫ মিনিট ধৰি জুবিন গাৰ্গ সাগৰৰ পাৰত পৰি আছিল তাৰ পিছতো চিকিৎসা লাভ কৰা নাছিল শ্যাম কানু মহন্তই তাৰ পিছতো জুবিন গাৰ্গক চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল কিয়
এয়া পৰিকল্পিত হত্যাকাণ্ড নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিলে চাৰ্জশ্বিটতো সকলো কথা আছে আৰু আটাইতকৈ ডাঙৰ কথাটো আহি পৰিছে চাৰ্জশ্বিটত এই সকলো তথ্য আছে এই কথাটো স্পষ্টকৈ আছে জুবিন গাৰ্গক ছিংগাপুৰলৈ যাবলৈ কোনে বাধ্য কৰাইছিল মূল কথা হৈছে বা মূল অভিযুক্ত হৈছে সিদ্ধাৰ্থ আৰু শেখৰ এই দুগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ ঘনিষ্ঠ আৰু এওঁলোকে জুবিন গাৰ্গৰ ব্ৰেইন ৱাছ কৰিছিল যে ছিংগাপুৰলৈ নগ'লে আমি সমস্যাত পৰিম গতিকে ছিংগাপুৰ যাব লাগিব আৰু জুবিন গাৰ্গে এওঁলোকৰ কথা মতেই ছিংগাপুৰলৈ গ'ল আৰু ছিংগাপুৰত গৈ তেওঁলোকে প্লেনিং কৰিছিল হোটেলৰ কোঠাত অমিত প্ৰভাৰ সৈতে জুবিন গাৰ্গক ৰাখিছিল আৰু অমিত প্ৰভাক দায়িত্ব দিছিল যে জুবিন গাৰ্গক উৰে নিশা সুৰা সেৱন কৰাবলৈ সেই দায়িত্ব কোনে অৰ্পণ কৰিছিল সেয়াও চাৰ্জশ্বিটত আছে অভিযোগনামাৰ সেয়াও স্পষ্ট হৈ পৰিছে আৰু হয়তো 16 তাৰিখে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰথম শুনানি আছে প্ৰথম দিনৰ শুনানি আৰু তাত কি সিদ্ধান্ত লয় বা কি ৰায় আহে আদালতৰ সেয়া লক্ষণীয় হৈ পৰিব কোন কোন কালপিত জড়িত হৈ আছে পোনপটীয়াভাৱে সেয়াও আহি পৰিব মূল অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভাৰ বিৰুদ্ধে BNSৰ 103 ধাৰা ৰুজু কৰা হৈছে হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈছে ইয়াৰ অৰ্থ এইটো তেওঁলোক হত্যাকাণ্ডত জড়িত গতিকে এই কেইগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিছে নেকি সেয়া বৰ্তমান সময়তো পোনপটীয়াকৈ স্পষ্ট হোৱা নাই আদালতৰ ৰায় অহাৰ পিছতহে সকলো ওলাই পৰিব আৰু সকলো আস্থা আছে আদালতৰ ওপৰত সকলোৰে আস্থা আছে জুবিন হত্যাকাণ্ডৰ সকলো দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব নিশ্চয়কৈ BNSৰ 103 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি পৰ্যন্ত হ'ব পাৰে গতিকে আদালতৰ ওপৰত সকলোৰে আস্থা আছে জুবিন গাৰ্গে ন্যায় লাভ কৰিব